নমস্কাৰ সবল আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 26 জুলাই আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ যোৱাকালি উৰিয়ামঘাটত উপস্থিত হৈছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উৰিয়ামঘাটৰ বিশাল তামোলৰ খেতিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য সুপাৰী মাফিয়াৰ লগত মিলি কৰা হৈছিল উৰিয়ামঘাটৰ তামোলৰ খেতি এই তামোলৰ খেতিৰ আৰত আছে সুপাৰী মাফিয়াৰ কানেকশন বিঘাই বিঘাই তামোলৰ খেতি দেখি আচৰিত হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উৰিয়ামঘাটৰ বনভূমিত বেদখলকাৰীয়ে কিদৰে কৰিছে এই বিশাল তামোলৰ খেতি বেদখলকাৰী ভূমি পৰ্যবেক্ষণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'লে এতিয়াৰে পৰা ইয়াত কোনোৱেও অনৈতিক কৰ্ম চলাব নোৱাৰিব ইতিমধ্যে বেদখলমুক্ত কৰা হৈছে উৰিয়ামঘাট আৰু যোৱাকালি উৰিয়ামঘাটত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰ্যবেক্ষণ কৰিছিল উৰিয়ামঘাট আৰু তাতেই দেখা বিশাল বিশাল তামোলৰ খেতি আৰু তামোলৰ খেতি দেখি আচৰিত হৈ পৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য বিহাৰৰ পৰা অহা মানুহেও দখল কৰিছিল উৰিয়ামঘাটৰ মাটি সীমান্তৰ সিপাৰৰ পৰাও যদি আহিছিল কোনেও নাজানে উৰিয়ামঘাটত উপস্থিত হৈ যোৱাকালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও বিস্ফোৰক মন্তব্য কাছাৰ শ্ৰীভূমি ধুবুৰী বৰপেটা হুজাইৰ পৰা মানুহ আহিছিল বেদখল কৰিবলৈ উৰিয়ামঘাটত এটা পৰিয়ালে দখল কৰিছিল 50ৰ পৰা 60 বিঘা চৰকাৰী ভূমি বেদখলকাৰী আচলতে কোন অঞ্চলৰ পৰা আহিছিল তাৰ কোনো আনুষ্ঠানিক তথ্য নাই যদি অসমৰ নহয় তাৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা জোৰ পৰা আহিছে তালৈকে ঘূৰি যাব লাগিব হাজাৰ হাজাৰ সন্দেহজনক বেদখলকাৰী উৰিয়ামঘাটত থকা বেদখলকাৰী নামিছিল ভয়ংকৰ অপৰাধ কৰ্মত চুৰি ড্ৰাগছ মাৰণাস্ত্ৰ আদিৰ ভয়ংকৰ ঘটনা উৰিয়ামঘাটত সংঘটিত হৈছিল যিসকলে বেদখল চলালে সেইসকলক ৰাজ্যজুৰি উচ্ছেদ কৰা হ'ব বুলি ঘোষণা মুখ্যমন্ত্ৰী শৰ্মাৰ নতুনকৈ যাতে নাখে স্থানীয় দল সংগঠন আৰু সাধাৰণ জনতা সতৰ্ক হৈ থাকক এইদৰে উৰিয়ামঘাটত উপস্থিত হৈ বেদখলকাৰীৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিহাৰৰ পৰা অহা লোকেও উৰিয়ামঘাটত মাটি দখল কৰিছিল বুলি মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ গোটেই জীৱন মুখ্যমন্ত্ৰী হৈ থাকিলেও খালি কৰিব পাৰিম নে নোৱাৰিম তাক লৈও এতিয়া সন্দেহ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা সদায়ে বেদখলৰ খবৰ মোলৈ আহি আছে লাখ লাখ বিঘা ভূমিত বেদখল চলাইছে বেদখলকাৰীয়ে আৰু সেই ভূমি এতিয়া উদ্ধাৰ কৰিব লাগিব গোটেই জীৱন মুখ্যমন্ত্ৰী হৈ থাকিলেও সকলোবোৰ খালি কৰিব পাৰিম নে নাই সন্দেহ আছে মই আজি আছো কাইলৈ নাই বেদখল যাতে কৰিব নোৱাৰে তাৰ বাবে সজাগ হ'ব লাগিব স্থানীয় খিলঞ্জীয়া জনতা অসমত ইমান দল সংগঠন আছে সত্ৰ নামঘৰ আছে প্ৰথম দুঘৰ আখুতেই সকলো দল সংগঠন জনতা সাৱধান হ'ব লাগিব ৰাজ্য চৰকাৰে উচ্ছেদ কৰিবই ৰাজ্য চৰকাৰে উচ্ছেদ অভিযান অব্যাহত ৰাখিব নতুনকৈ যাতে নহওক তাৰ দায়িত্ব লওক এতিয়া স্থানীয় খিলঞ্জীয়া দল সংগঠন আৰু জনতাই উৰিয়ামঘাটত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে যোৱাকালি উৰিয়ামঘাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হোৱাৰ পিছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল উৰিয়ামঘাটত মুখ্যমন্ত্ৰীৰ পৰ্যবেক্ষণৰ পাছতেই ৰুদ্ৰমূৰ্তি মহিলাৰ হিন্দুক ৰঙা দলিচা পাৰি মুছলমানক অত্যাচাৰ কিহৰ বুলি প্ৰশ্ন উত্থাপন কৰিছে মহিলাসকলে আমি জন্মৰ পৰাই ইয়াতেই আছো ইয়াতেই বসবাস কৰি আছো আমি বছৰ বছৰ ধৰি আমাৰ ল'ৰা ছোৱালীও ইয়াতেই ডাঙৰ হৈ স্কুল গৈছে চৰকাৰখনে কিয় ধৰ্মৰ ভিত্তিত চলাইছে উচ্ছেদ অভিযান প্ৰশ্ন উত্থাপন কৰিছে মহিলাসকলে আমাক প্ৰথমে বাংলাদেশী বুলি প্ৰমাণ কৰি দিয়ক হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে সৰু পথাৰত বহু অঞ্চলত হিন্দু লোকো আছে চৰকাৰী মাটি দখল কৰি আছে সেই হিন্দু লোকে সেইসকলক কিয় উচ্ছেদৰ জাননী নিদিলে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে এনেদৰে উচ্ছেদিত লোকে খুব উজাৰিলে সৰু পথাৰ প্ৰশাসনৰ সন্মুখত উৰিয়ামঘাটত মুখ্যমন্ত্ৰীৰ পৰ্যবেক্ষণৰ পাছতেই ৰুদ্ৰমূৰ্তি মহিলাসকলৰ
আন এটা বিগ ব্ৰেকিং নিউজে মুহূৰ্তত আহি পৰিছে পুনৰবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অপেন চেলেঞ্জ প্ৰদান কৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব হৈ পৰিছে ৰেজাউল কৰিম চৰকাৰ কৰ্মৰ ফল ভুগিব লাগিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এদিন নিজে ফল ভুগিব লাগিব মুছলমানৰ ওপৰত চলোৱা নিৰ্যাতন আল্লাহে চাই আছে মিছাৰ আশ্ৰয় লৈ জাতি মাটি ভেটি শেষ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীয়ে কৰা হিন্দু মুছলমানৰ ৰাজনীতি মানুহে 10 বছৰ পিছত হ'লেও বুজি উঠিব যদি ফৰেষ্ট খালি কৰাৰ লক্ষ্য তেন্তে উচ্ছেদৰ নামত ধৰ্মীয়কৰণ কিয় অসমৰ সংখ্যালঘুক অসমৰ মানচিত্ৰৰ পৰা নোহোৱা কৰিব নোৱাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ যিমান অধিকাৰ আছে খাটি খোৱা মুছলমানৰো সিমানেই অধিকাৰ আছে ৰাজ্য চৰকাৰৰ উচ্ছেদৰ বিৰুদ্ধে 11 আগষ্ট তাৰিখে 1 লাখ লোকে কপাব ৰাজপথ বিলাসীপাৰাৰ গণবিক্ষোভ কাৰ্যসূচীৰ পৰা হুংকাৰ আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যদি হত সাহস আছে তেন্তে উচ্ছেদিত মিয়া লোকৰ 10 জন ল'ৰা ছোৱালীক নিজৰ স্কুলত পঢ়াই দেখুৱাওক এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অপেন চেলেঞ্জ প্ৰদান কৰিছে ৰেজাউল কৰিম চৰকাৰে অহা 11 আগষ্ট তাৰিখে ধুবুৰী জিলাৰ বিলাসীপাৰাত গণবিক্ষোভ কাৰ্যসূচী ঘোষণা কৰিছে এই কাৰ্যসূচীত 1 লাখ মিয়া লোকে অংশগ্ৰহণ কৰিব আৰু ৰাজপথ কপাই তুলিব হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আন এটা ব্ৰেকিং নিউজে মুহূৰ্তত আহি পৰিছে আদানী আম্বানীৰ বাবে ৰাজ্যত চলিছে নেকি উচ্ছেদ আদানী আম্বানীৰ বাবে উচ্ছেদ চলোৱা হৈছিল নেকি আদিংগিৰি সূৰ্য পাহাৰ আৰু আমচাং অভয়াৰণ্যত ছ'চিয়েল মিডিয়াত বিজেপিৰ সাংসদ বিজলী কলিতা মেধিৰ স্বামীৰ বিস্ফোৰক পোষ্ট সেই পোষ্টৰ পিছতে এতিয়া চৰ্চা মহানগৰীৰ আদিংগিৰি পাহাৰ আদানীয়ে আৰু আমচাং অভয়াৰণ্য আম্বানীয়ে দখল কৰিলে বুলি পোষ্ট কৰিছিল বিজলী কলিতা মেধিৰ স্বামীয়ে গুৱাহাটী সংসদীয় সমষ্টিৰ বিজেপিৰ সাংসদগৰাকীৰ স্বামীৰ ফেচবুক পোষ্টক লৈ চৰ্চা সামাজিক মাধ্যমত শেহতীয়াকৈ আদিংগিৰি সূৰ্য পাহাৰত সন্দেহজনক লোকে গঢ়ি তুলিছিল অবৈধ গাঁও বৃহস্পতিবাৰে 7 দিনৰ ভিতৰত অবৈধ গাঁও খালী কৰিবলৈ কামৰূপ মহানগৰ প্ৰশাসনে জাননী দিছিল সন্দেহজনক লোকসকলক 2017 চনত আমচাং অভয়াৰণ্য বেদখলমুক্ত কৰিবলৈ 700 পৰিয়ালক উচ্ছেদ কৰিছিল বন বিভাগে শেহতীয়াকৈ অসমৰ ভূমিত ধন কুবেৰ আদানীয়ে উদ্যোগ গঢ়ি তুলিব বুলি চৰ্চা লাভ কৰাৰ সময়তেই এই ফেচবুক পোষ্টক লৈ পুনৰ আৰম্ভ হৈছে ব্যাপক চৰ্চা পৰৱৰ্তী খবৰ দেশৰ 60 জন মুছলমান ধৰ্মগুৰু বুদ্ধিজীৱীৰে মোহন ভাগৱতৰ গুৰুত্বপূৰ্ণ বৈঠক নতুন দিল্লীৰ হাৰিয়ানা ভৱনত অনুষ্ঠিত হৈছে এই গুৰুত্বপূৰ্ণ বৈঠকৰ সাম্প্ৰদায়িক সদ্ভাৱক গুৰুত্ব প্ৰদান কৰা সন্দৰ্ভত বৈঠকত আলোচনা হৈছে এবাৰ আৰএছএছ প্ৰধান মোহন ভাগৱত মিলিত হৈছে মুছলমান ধৰ্মগুৰুৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে মোহন ভাগৱতৰ নেতৃত্বত এই বৈঠকক লৈ এতিয়া চৰ্চা আৰম্ভ নতুন দিল্লীৰ হাৰিয়ানা ভৱনত অনুষ্ঠিত হৈছে এই বৈঠক সাম্প্ৰদায়িক সদ্ভাৱক গুৰুত্ব দিয়াৰ বাবে এই বৈঠক অনুষ্ঠিত হৈছে বুলি জানিব পৰা গৈছে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ বেদখলকাৰী মিয়াৰ নিস্তাৰ নাই মধ্য অসমত ঘৰে ঘৰে অভিযান বীৰ লাচিত সেনাৰ মিয়াৰ বিৰুদ্ধে বীৰ লাচিত সেনাৰ গণবিক্ষোভ দেখিবলৈ পোৱা গৈছে বেদখলকাৰীৰ মিয়াৰ আৰু নিস্তাৰ নাই মধ্য অসমত ঘৰে ঘৰে অভিযান বীৰ লাচিত সেনাৰ মিয়াৰ বিৰুদ্ধে সন্দেহজনক লোকক খেদি পঠিয়ালে বীৰ লাচিত সেনাৰ সৈনিকে নিশা ট্ৰাকে ট্ৰাকে অহা বেদখলকাৰীৰ বিৰুদ্ধে পুৱাৰে পৰা একশ্যন বীৰ লাচিত সেনাৰ সৈনিকৰ উৰিয়ামঘাটৰ পৰা অহা কোনো বেদখলকাৰীকে কলিয়াবৰত স্থান নিদিয়াৰ হুংকাৰ বীৰ লাচিত সেনাৰ সন্দেহজনক লোক দেখা পালেই অভিযান চলাব বীৰ লাচিত সেনাৰ সৈনিকে অবৈধ বাসগৃহ ভাড়াঘৰত সন্দেহজনক লোক দেখিলেই খেদি পঠোৱাৰ হুংকাৰ কলিয়াবৰত চলিছে মিছন অবৈধ বেদখলকাৰী খাটাও অভিযান বেদখলকাৰীৰ বিৰুদ্ধে মুঠতে বীৰ লাচিত সেনাৰ এই নতুন অভিযান দেখিবলৈ পোৱা গৈছে আনকি মিয়াৰ বিৰুদ্ধে মিয়াক উচ্ছেদ কৰাৰ দাবীৰে যোৱাকালি ৰাজপথত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে বীৰ লাচিত সেনাৰ সৈনিকসকলে নিশা ৰাজপথত উত্তাল প্ৰতিবাদ বীৰ লাচিত সেনাৰ সৈনিকৰ
এটা ব্ৰেকিং নিউজ উজনি নামনিৰ পিছত মধ্য অসমত হ'ব বৃহৎ উচ্ছেদ অভিযান সামুগুৰিত উচ্ছেদৰ জাননীক লৈ এতিয়া বেদখলকাৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সামুগুৰিত চলিব বৃহৎ উচ্ছেদ অভিযান উজনি অসম নামনি অসমৰ পিছত মধ্য অসমত চলিব প্ৰশাসনৰ বলডজাৰ মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতেই সামুগুৰিত প্ৰশাসনে জাৰি কৰিলে উচ্ছেদৰ নটিচ সামুগুৰি চক্ৰ বিষয়াৰ জাননী পাই বেদখলকাৰীৰ মাজত এতিয়া হাহাকাৰ খাটুৱাল মৌজাৰ অন্তৰ্গত বেলগুৰি কছাৰী গাঁৱত চলি আছিল বৃহৎ বেদখল ছটাকৈ চৰকাৰী গেজিং ৰিজাৰ্ভত উচ্ছেদ চলাব ৰাজ্য চৰকাৰে কছাৰী গাঁৱৰ ৩ নং দাগৰ গেজিঙত হ'ব বৃহৎ উচ্ছেদ অভিযান উচ্ছেদিত ঘৰ খালী কৰিবলৈ প্ৰশাসনে বান্ধি দিলে এটা সপ্তাহৰ সময় সামুগুৰি ৰাজহ চক্ৰৰ বিষয়াৰ জৰিয়তে প্ৰতি ঘৰ লোকলৈ জাননী প্ৰেৰণ কৰা হৈছে বৃহত্তৰ অঞ্চলটোত বহু বছৰ ধৰি চলি আহিছিল বৃহৎ বেদখল সন্দেহজনক নাগৰিকৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ খিলঞ্জীয়া মুছলমানক লৈ আমাৰ সমস্যা নাই কিন্তু সন্দেহজনক মিয়াক খেদিমেই মিয়াৰ বিৰুদ্ধে আমি ইতিমধ্যেই অভিযান আৰম্ভ কৰিছোঁ অসমত থকা মিয়া লোকসকলক যিকোনো প্ৰকাৰে অসমৰ পৰা বাহিৰ কৰি দিয়া হ'ব খিলঞ্জীয়া মুছলমানৰ প্ৰতি আমাৰ কোনো ধৰণৰ আক্ষেপ নাই যতে ততে চৰকাৰী ভূমি দেখিলেই বহা মিয়াক উচ্ছেদ অভিযান চলাবই লাগিব সংখ্যালঘু সংগ্ৰাম পৰিষদ পাবত গজা সংগঠন খিলঞ্জীয়া মুছলমানক লৈ আমাৰ কোনো ধৰণৰ সমস্যা নাই কিন্তু মিয়াক খেদিবই লাগিব খেদাৰ প্ৰচেষ্টা কৰি যাম মিয়া লোকসকলক কোনো কাৰণতেই মধ্য অসমত সোমাবলৈ দিয়া নহ'ব বেদখলকাৰী মিয়াক বীৰ লাচিত খানাৰ নাম লৈ জনপ্ৰিয়তা লোৱাৰ চেষ্টা কৰিছে একাংশ মিয়াই মধ্য অসমলৈ বেদখলকাৰী ট্ৰাকে অহাৰ পাছতেই পুনৰ গৰজিছে বীৰ লাচিত খানা ৰাজ্যত চলি থকা উচ্ছেদ অভিযানৰ মাজতেই আন এটা ভয়ংকৰ খবৰ অসমত পুনৰ একেলগে ৮টাকৈ বাংলাদেশীক আটক কৰিছে অসম আৰক্ষীয়ে পুনৰবাৰ ধৰা পৰিছে বাংলাদেশী নাগৰিক বাংলাদেশীক লৈ ৰাজ্য উত্তাল হৈ থকাৰ মাজতেই আন এক ডাঙৰ খবৰ অসমৰ গাদ্দাৰ সহায় কৰিছে বাংলাদেশীক অহাত পুনৰ অসমত একেলগে আটক হ'ল ৮টাকৈ বাংলাদেশী নাগৰিক অসম আৰক্ষীয়ে কৰিছে আটক বাংলাদেশী কেইটাক সহায় কৰা 2 গাদ্দাৰকো আটক কৰিছে আৰক্ষীয়ে আটক হ'ল 2 গাদ্দাৰ নুৰুল ইছলাম খাইৰুল ইছলাম মানকাছাৰত 8 বাংলাদেশীসহ 2 ভাৰতীয় নাগৰিকক কৰায়ত্ব কৰিছে আৰক্ষীয়ে 7 শিঙিৰিমাৰী ফেকাৰমাৰীত আটক হ'ল বাংলাদেশী কেইটা খাইৰুল আৰু নুৰুল ইছলামে গাড়ীত লৈ গৈছিল বাংলাদেশী কেইটাক এটা ব্ৰেকিং নিউজে মুহূৰ্তত আহি পৰিছে চিন্তাৰ কাৰণ নাই মিয়াৰ কৰা নহয় উচ্ছেদ মিয়া লোকক ৰাজ্যজুৰি চলি থকা উচ্ছেদ অভিযানৰ মাজতেই বৃহৎ সকাহ লাভ কৰিব একাংশ মিয়া লোকে কোনো মিয়া লোকক উচ্ছেদ কৰা নহয় বুলি অভয়বাণী বিটিআৰত কোনো মিয়া লোকক উচ্ছেদ নকৰে উচ্ছেদৰ পৰা মিয়াক সকাহ দিছে বিটিআৰৰ প্ৰমোদ বড়ো চৰকাৰে আৰু নিৰ্বাচনৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে নেকি কিয়নো বিটিআৰত নিৰ্বাচন সমাগত প্ৰমোদ বড়ো বিটিআৰ CEM হৈ থকা উচ্ছেদ হ'ব নিদিয়ে বিটিআৰৰ মিয়াক এই অভয়বাণী বিটিআৰৰ EM নীলোৎ স্বৰ্গীয়াৰীৰ বিটিআৰতো উচ্ছেদ হ'ব বুলি প্ৰচাৰ কৰা সকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'ব বুলিও অনুৰোধ জনাইছে আৰু বিটিআৰত কোনো এজন মিয়া লোকক উচ্ছেদ হ'বলৈ নিদিয়ে প্ৰমোদ বড়ো চৰকাৰে বিটিআৰৰ মিয়া লোকসকলক উচ্ছেদ চলাব বুলি চলিছিল চৰ্চা আৰু সেই চৰ্চা চলি থকাৰ মাজতেই এই ঘোষণা প্ৰমোদ বড়ো চৰকাৰৰ মিয়া লোকক কোনো কাৰণতেই বিটিআৰত উচ্ছেদ নচলায় পৰৱৰ্তী খবৰ বন্দুকৰ পৰিৱৰ্তে হাতত AK-47 তুলি দিবলৈ চৰকাৰক আহ্বান অসমীয়া যুৱ মঞ্চৰ সহকাৰী সম্পাদক আকাশ শইকীয়াৰ শীঘ্ৰেই হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে বন্দুকৰ পৰিৱৰ্তে সমূহ খিলঞ্জীয়া লোকৰ হাতত AK-47 তুলি দিয়ক উচ্ছেদৰ সমান্তৰালকৈ সন্দেহযুক্ত লোকসকলক বিতৰণ কৰিবলৈ ৰাজ্য চৰকাৰক দাবী উত্থাপন অন্যথা সংগঠনটো যুৱক সকলেই ল'ব যাৱতীয় পদক্ষেপ আমছু নিষিদ্ধ হ'ব লাগে অসমত আহ্বান সংগঠনটোৰ আমছু ABMছু নেমছু আদি সকলো সংখ্যালঘু সংগঠন অসমত নিষিদ্ধ হ'ব লাগে বুলি দাবী উত্থাপন কৰিছে অসমীয়া যুৱ মঞ্চই
আন এটা গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ব্যৰ্থতা স্বীকাৰ কৰি লৈছে তেখেতে অসমীয়া জাতিক সুৰক্ষা দিব নোৱাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব লাগে অসমীয়া জাতি জীয়াই থাকিবলৈ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ অনুগ্ৰহৰ প্ৰয়োজন নাই হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিক কোনে অসমীয়া জাতিৰ ঠিকা দিছে তিনিচুকীয়াত সংবাদমেল পাতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ প্ৰতিক্ৰিয়া অজাপৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ পৰিস্থিতি বিস্ফোৰক হোৱাটো বিচাৰে অসমৰ জনতাক অনুজ্ঞাপত্ৰ দিয়াটো দুৰ্ভাগ্যজনক কথা চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ চীন দেশৰ সীমান্তত আছে কিন্তু অৰুণাচলৰ জনতাক বন্দুকৰ লাইচেন্স দিয়া নাই অৰুণাচল প্ৰদেশৰ চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইবাৰ উভতি ধৰিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বন্দুকৰ লাইচেন্স প্ৰদান সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে দেৱব্ৰত শইকীয়াই পৰৱৰ্তী খবৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিলাসী বিদেশ ভ্ৰমণ 2021 চনৰ পৰা 2024 চনলৈকে প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ নামত ব্যয় 295 কোটি টকা 2021 চনত 36 কোটি টকা 2022 চনত 55 কোটি টকা 2023 চনত 93 কোটি টকা 2024 চনত 100 কোটি টকা 2025 চনত 67 কোটি টকা বৰ্তমান পৰ্যন্ত ৰাজ্যসভাৰ লিখিত প্ৰশ্নৰ উত্তৰত এই তথ্য জনালে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণৰ নামত কোটি কোটি টকা খৰচ কৰিছে বিজেপি চৰকাৰে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ উচ্ছেদিত লোকক পুনৰ সংস্থাপন দিয়ক হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে উচ্ছেদিত লোকসকল প্ৰকৃততেই ভাৰতীয় নাগৰিক উচ্ছেদ বন্ধ নহ'লে মধ্য অসমত গণ আন্দোলনৰ হুংকাৰ প্ৰদান কৰা হৈছে 28 জুলাইত দিছপুৰ প্ৰতিবাদেৰে কঁপাই তোলাৰ হুংকাৰ মুছলিম ছাত্ৰ সন্থাৰ ফালৰ পৰা পৰৱৰ্তী খবৰ যিখন জিলাত ভূমি হেৰুৱাইছিল সেইখন জিলাতেই তেওঁলোকক সংস্থাপন দিব লাগে এখন জিলাৰ পৰা গৈ আন এখন জিলালৈ গৈ জনগাঁথনি পৰিৱৰ্তন কৰাৰ সুযোগ দিব নালাগে 20 বছৰ পিছত বংশ বৃদ্ধি হৈ সেই মানুহখিনিয়ে নিৰ্ধাৰণ কৰে তাত বিধায়ক কোন হ'ব খিলঞ্জীয়াই এতিয়া নিজৰ বিধায়কজনকো জয়ী কৰোৱাব নোৱাৰা অৱস্থা হৈছে এই মন্তব্য আসুৰ সভাপতি উৎপল শৰ্মাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ সূৰ্য পাহাৰৰ বেদখলকাৰী ইয়াৰ মানুহ নহয় এইবোৰ দুখ লগা বিষয় কংগ্ৰেছে বাংলাদেশী আনিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উচ্ছেদক আমি পূৰ্ণ সমৰ্থন জনাইছোঁ শৃংখল চলিখাক যি দম দিছে তেনে হাজাৰ দমক কেৰেপ নকৰে বীৰ লাচিত খানাই এই মন্তব্য কৰিছে বৈকুণ্ঠ প্ৰিন্স পাঠকে আন এটা গুৰুত্বপূৰ্ণ খবৰ বিপিএফ আৰু ইউপিপিএল 1 লক্ষক প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰী 1 লক্ষক মই যেতিয়া নিৰ্বাচনত প্ৰচাৰ চলাবলৈ আহিম তেতিয়া দেখিব বিটিচিৰ ৰাজনীতিত ৰোমাঞ্চ আহি যাব টংলাত ৰাইজৰ দলৰ যোগদান কাৰ্যসূচীত অংশ লৈ ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ এই মন্তব্য পৰৱৰ্তী খবৰ বিহাৰৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰা 56 লাখ লোকসকল ক'ৰ পৰা আহিল যদি বিহাৰত 56 লাখ লোক অবৈধভাৱে আছে তেন্তে অমিত শ্বাহে পদত্যাগ কৰক বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধনীক দেশৰ ৰাজনীতি উত্তাল হৈ থকাৰ সময়তেই অমিত শ্বাহৰ পদত্যাগৰ দাবী কৰিলে টিএমচিৰ সাংসদ মহুৱা মিত্ৰই এটা ব্ৰেকিং নিউজ বীৰ লাচিত খানাৰ বিৰুদ্ধে এইবাৰ আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা মুছাব্বিৰ আলী আহমেদক নগাঁৱত কোনো সন্দেহযুক্ত লোক প্ৰৱেশ কৰা নাই বীৰ লাচিত খানাই ভুৱা খবৰহে প্ৰচাৰ কৰি আছে বীৰ লাচিত খানা হৈছে চান্দা কৰাৰ বাবে এটা সংগঠন এইদৰে বীৰ লাচিত খানাৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা মুছাব্বিৰ আলী আহমেদে অন্য এটা খবৰ মণিপুৰত বেলি মাৰ গ'ল ভাৰতীয় জনতা পাৰ্টিৰ পুনৰ বৃদ্ধি পালে ৰাষ্ট্ৰপতি শাসনৰ ম্যাদ মণিপুৰত এতিয়াও অব্যাহত থাকিব ৰাষ্ট্ৰপতিৰ শাসন মণিপুৰত হিংসাত্মক ঘটনাৰ বাবে বলবৎ হৈছিল ৰাষ্ট্ৰপতি শাসন পুনৰবাৰ ৰাষ্ট্ৰপতি শাসনৰ ম্যাদ বৃদ্ধি পালে মণিপুৰ ৰাজ্যত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশ যাতে সৃষ্টি নহয় তাৰ বাবে এই সিদ্ধান্ত বিগত 16 জুলাইত মণিপুৰত ৰাষ্ট্ৰপতি শাসন বৃদ্ধি পাব বুলি বাতৰি সম্প্ৰচাৰ হৈছিল শুক্ৰবাৰে মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ ম্যাদ বৃদ্ধি কৰিবলৈ লোকসভাত প্ৰস্তাৱ আগবঢ়াইছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আগন্তুক 6 মাহৰ বাবে মণিপুৰত বৃদ্ধি পাব ৰাষ্ট্ৰপতি শাসনৰ ম্যাদ
এটা ব্ৰেকিং নিউজ পুনৰবাৰ জম্মু কাশ্মীৰত ভয়ংকৰ বিস্ফোৰণ জম্মু কাশ্মীৰত আকৌ ভয়ংকৰ বিস্ফোৰণৰ ঘটনা পেহেলগাম কাণ্ড মাৰ নাযাওঁতেই পুনৰবাৰ জম্মু কাশ্মীৰৰ পৰা আহিছে এটা ভয়ংকৰ খবৰ জম্মু কাশ্মীৰত আকৌ ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈছে পেহেলগামৰ বিভীষিকাৰ সমাহ নহওঁতেই আকৌ ভয়ংকৰ বিস্ফোৰণ জম্মু কাশ্মীৰৰ পঞ্চু জিলাত ভয়ংকৰ বিস্ফোৰণত থিতাতেই নিহত সেনা জোৱান সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি আন দুজন সেনা জোৱানক বিস্ফোৰণৰ পাছতেই এটা খনিত হঠাৎ এই ভয়ংকৰ বিস্ফোৰণৰ ঘটনা বিস্ফোৰণৰ পাছতেই পঞ্চু জিলাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে আৰক্ষী নিৰাপত্তাৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ মাজত সমগ্ৰ অঞ্চল আছে জম্মু কাশ্মীৰৰ পৰা আহিছে এই দুখবৰ পৰৱৰ্তী খবৰ বিজেপি চৰকাৰৰ সমৰ্থনত অসমীয়া মুছলমান চৰকাৰক সমৰ্থন কৰি বৰ্জন কৰিলে গোমাংস পুনৰবাৰ অসমীয়া মুছলমান সমাজে সমৰ্থন আগবঢ়াইছে হিমন্ত বিশ্ব শৰ্মাক উচ্ছেদ অভিযানকো পোনপটীয়াকৈ সমৰ্থন আগবঢ়াইছে অসমৰ খিলঞ্জীয়া মুছলমান সমাজে মিয়াৰ বিৰুদ্ধে পুনৰবাৰ ডাঙৰ সিদ্ধান্ত অসমৰ খিলঞ্জীয়া মুছলমান সমাজৰ গো মাংসও বৰ্জন কৰিছে খিলঞ্জীয়া মুছলমানে গো সুৰক্ষাক লৈ চৰকাৰে অনা আইনক সন্মান জনাব লাগে প্ৰতিজন মুছলমান নাগৰিকে অসমীয়াৰ মাজত শান্তি সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ মুছলমানে ত্যাগ কৰিব লাগে গোমাংসৰ লগতে গৰুৰ বজাৰ বন্ধ কৰিবলৈ জিলা আয়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে খিলঞ্জীয়া মুছলমানে এটা জৰুৰী খবৰ এই মুহূৰ্তত আহি পৰিছে ২৭ জুলাই দেওবাৰ নাথাকিব বিদ্যুৎ উৎকট গৰমত বিদ্যুৎ কৰ্তনক লৈ জাননী জাৰি কৰা হৈছে তাৰ পিছতেই এতিয়া ৰাইজৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে এপিডিচিএলৰ বিৰুদ্ধে ২৭ জুলাই দেওবাৰ অৰ্থাৎ কাইলৈ নাথাকিব বিদ্যুৎ যোগান উৎকট গৰমত বিদ্যুৎ কৰ্তনক লৈ জাৰি কৰিলে নটিচ দেওবাৰে পুৱা ৬ বজাৰ পৰা নাথাকিব বিদ্যুৎ সেৱা নটিচ লাভ কৰাৰ পিছতেই হাহাকাৰ পুৱা ৬ বজাৰ পৰা ৮ বজালৈ নাথাকিব বিদ্যুৎ সেৱা বিজনী উপসংমণ্ডলৰ অধীনৰ সমগ্ৰ এলেকাত নাথাকিব বিদ্যুৎ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ব্ৰেকিং নিউজ যুদ্ধৰ শেহতীয়া খবৰ ইজৰাইলৰ বিৰুদ্ধে এইবাৰ ডাঙৰ সিদ্ধান্ত ফ্ৰান্সৰ ইজৰাইলৰ বিৰুদ্ধে গৈ পেলেষ্টাইনক সুকীয়া দেশৰ মান্যতা দিব ফ্ৰান্সে অচিৰেই সুকীয়া ৰাষ্ট্ৰ হৈ পৰিব পেলেষ্টাইন ফ্ৰান্সৰ এই সিদ্ধান্তৰ পিছতেই এতিয়া ইজৰাইল আৰু আমেৰিকাত লাগিছে হাহাকাৰ ছেপ্টেম্বৰত ফৰাচী ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰই কৰিব আনুষ্ঠানিক ঘোষণা ফ্ৰান্সেই হ'বগৈ পেলেষ্টাইনক ৰাষ্ট্ৰৰ মৰ্যাদা দিয়া প্ৰথমখন G7ৰ সদস্য এক্স হেণ্ডেলত ফৰাচী ৰাষ্ট্ৰপতিৰ এই ঘোষণাক লৈ বিশ্বজুৰি প্ৰতিক্ৰিয়া আৰম্ভ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকৰ পূৰ্বে ফৰাচী ৰাষ্ট্ৰপতিয়ে কৰিব আনুষ্ঠানিক ঘোষণা গাজাৰ যুদ্ধৰ অন্ত পেলোৱা আৰু গাজাবাসীক উদ্ধাৰৰ বাবে ফ্ৰান্সৰ এই তৎপৰতা ৰাষ্ট্ৰৰ স্বীকৃতিৰ উপৰিও ইজৰাইল আৰু পেলেষ্টাইনৰ আহু যুদ্ধবিৰতি কামনা ফ্ৰান্সৰ সিদ্ধান্তক পেলেষ্টাইনৰ আদৰণিৰ বিপৰীতে গৰিহণা ইজৰাইলৰ হামাছৰ 2023 ইজৰাইলত সন্ত্ৰাসবাদী আক্ৰমণৰ পুৰস্কাৰীয়া ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ এই কঠোৰ প্ৰতিক্ৰিয়া পৰৱৰ্তী খবৰ উৎকট গৰমৰ মাজতেই আৰম্ভ হৈছে বৰষুণ আগন্তুক 3 ঘণ্টাত নেৰানেপেৰা বৰষুণৰ হাই এলাৰ্ট জাৰি কৰা হৈছে সমগ্ৰ ৰাজ্যবাসীলৈ এই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা উৎকট গৰমৰ মাজতেই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নেৰানেপেৰা বৰষুণ আৰম্ভ গৰমৰ মাজতেই ৰাজ্যৰ কেইবাখনো জিলাৰ জনতাক হাই এলাৰ্ট জাৰি নেৰানেপেৰা বৰষুণৰ সৃষ্টি হ'ব মধ্য আৰু নামনি অসমৰ কেইবাখনো জিলাত ধুমুহা বৰষুণ বজ্ৰপাতৰ সতৰ্কবাণী ৰাজ্যৰ কেইবাখনো জিলাত ইতিমধ্যেই বঙাইগাঁও জিলাৰ অভয়াপুৰীত আৰম্ভ হৈছে নেৰানেপেৰা বৰষুণ ধুবুৰী দক্ষিণ শালমাৰা মানকাছাৰ গোৱালপাৰা কোকৰাঝাৰ বৰপেটা বঙাইগাঁও কামৰূপ মেট্ৰত জাৰি কৰা হৈছে হাই এলাৰ্ট হোজাই পশ্চিম কাৰ্বি আংলং জিলাতো এলাৰ্ট জাৰি গোলাঘাট আৰু বিশ্বনাথ জিলালৈ সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা উৎকট গৰমৰ মাজতেই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে বৰষুণ